এতিয়া আমি সোমাই গৈ আছো যশৱন্ত সিং বীৰ সৈনিক আমাৰ মেৰা ভাৰত মহান। হাই ফ্ৰেণ্ডছ, স্বাগতম মোৰ ইউটিউব চেনেল হিমাক্ষী ডেকালৈ। আৰু আজি হ'ল টাৱাঙৰ চতুৰ্থটো দিন। কালি আমি বুমলা পাছ গ'লোঁ, তাৰপিছত টাৱাঙৰ মনিষ্ট্ৰীটো চোৱাৰ পিছত ৰাতি ভাত পানী খাই খোৱাৰ পিছত আৰু সামৰ্থ্য নহ'ল ভিডিঅ' বনাই থকাৰ, গতিকে আজি ৰাতিপুৱা আমি ওলাই ৰেডি হ'লোঁ। এয়া আমাৰ ৰুম চব খালী কৰা হৈ গ'ল। আমি চব বস্তু পাতি লৈ এতিয়া ওলাই গৈছোঁ আজিৰ দিনটো আৰম্ভণি কৰিবৰ কাৰণে। ৰুম বন্ধ কৰি দিলোঁ আৰু আমি এতিয়া ওলাইছোঁ। চতুৰ্থটো দিন, গোটেইকেইটা দিন বহুত ধুনীয়াকৈ পাৰ হ'ল আৰু আজিৰ দিনটো খুব বেছি নাই। আমি যাব লগা চাব লগা যিখিনি আছে দেখুৱাম, গোটেইখিনি কম বলক। বাইক চাইক গোটাই ওলাই আছে আমাৰ, আৰু এয়া আমাৰ গাড়ীখন। আমি যাবলৈ ওলাইছোঁ। গাড়ীত সকলোৰে বস্তু পাতি সোমাই লোৱা হ'ল আৰু ৰাতিপুৱাৰ চাহ কাপ আমি এতিয়া খাই ইয়াৰ পৰা ওলাব লাগিব। আৰু গৈ থাকোঁতেই দেখিলোঁ ইয়াৰে জাবৰ উঠোৱা ছিষ্টেমটো স্বচ্ছ ভাৰত কা ইৰাদা গান লগাই লগাই খুব ধুনীয়াকৈ জাবৰ নিব আহিছে। তাকে ভাবিলোঁ আপোনালোককো দেখাই দিম। ধুনীয়াকৈ একদম চবে জাবৰবোৰ দিব আহিছে দোকান ঘৰৰ পৰা। ভাল লাগিল দেখি, সেইকাৰণে দেখুৱালোঁ। চাহ খাই লওঁ আমি এতিয়া সকলোৱে। এইখন আছিল আমি ৰাতিটো কটোৱা হোটেল। ৰাতিটো মানে আমি 2 ৰাতি কটালোঁ বাৰু। বুমলাত যোৱাৰ আগত আৰু বুমলাৰ পৰা আহিও এইখন হোটেলত থাকিলোঁ। আৰু এয়া এতিয়া আমাৰ গাড়ী। আমি আজি ওলাম টাৱাঙৰ পৰা, আকৌ যাম দিৰাঙলৈকে। দিৰাঙতো আমি আজি ষ্টে' কৰিম, তাৰপিছতহে ঘৰত যাম। এয়া চবে ওলাই আছে। এতিয়া আমি ইয়াৰ পৰা ওলাম। চাহ খাই ল'লোঁ, লাল চাহ ৰাতিপুৱা। তাৰপিছত আমাৰ যাত্ৰা আকৌ ঘৰ অভিমুখে বুলিয়ে ক'ব লাগিব আজি। হ'লেও বাৰু আজিৰ কিছু সময় টাৱাঙত কটাম। এতিয়া আমি প্ৰথমে যাম টাৱাঙৰ যশৱন্তগড় ৱাৰ মেমৰিয়েল। গতিকে বলকচোন, এয়া আমি ওলাই পৰিলোৱে, বহুত ভাল লাগিব। এতিয়া আমি আহি পাইছোঁ যশৱন্তগড় ৱাৰ মেমৰিয়েললৈকে। এতিয়া আমি সোমাই যাম, চাম আৰু জানিম সেই মহান বীৰ সৈনিক যোদ্ধাজনৰ বিষয়ে, যশৱন্ত সিং ৰাৱত। গতিকে বলকচোন, বহুতখিনি জানিব লগা, চাব লগা আৰু আপোনালোকক দেখুৱাব লগা আছে। গতিকে আগবাঢ়ি যাওঁ বলক। প্ৰথমে আমি চাবলৈ যাম সেইখিনি ঠাই য'ত মহান যশৱন্ত সিং জীৰ প্ৰতিমূৰ্তি আৰু কিছুমান তেওঁৰ বস্তু, ব্যৱহাৰ কৰা বস্তুসমূহ থোৱা আছে। আৰু চাওকচোন, চিৰিসমূহত ইণ্ডিয়ান আৰ্মিৰ খুব শক্তিশালী শব্দ হৌচলা, নিষ্ঠা, সাহস, হিম্মত, সংকল্প, জজ্বা, বীৰতা, বলিদান আৰু 2টা শব্দ ধুনীয়াকৈ লিখা আছে। আৰু ইয়াৰ চৌপাশ চাওকচোন, খুব ধুনীয়া। এতিয়া আমি ভিতৰলৈ সোমাই যাম। এতিয়া আমি সোমাই গৈ আছোঁ যশৱন্ত সিং ৱাৰ মেমৰিয়েলৰ ভিতৰলৈকে, যিজন সৈনিকে আমাৰ ইণ্ডিয়া চাইনাৰ মাজত হোৱা যুদ্ধত সাহসেৰে বহু সময় ধৰি যুদ্ধত যুঁজি আছিল। আৰু এয়া তেওঁৰ প্ৰতিমূৰ্তি আৰু তেওঁৰ বস্তুসমূহ চাবলৈ আমি এতিয়া ভিতৰলৈ ধুনীয়াকৈ সোমাই যাওঁ বলক। হৈছে মহান যশৱন্ত সিং, যিজন বীৰ সৈনিকে আমাৰ ইণ্ডিয়া চাইনাৰ যি ৱাৰ হৈছিল, সেই যুদ্ধত বহু সময়লৈকে যুঁজি আছিল। আৰু তেওঁৰ গোটেইবোৰ সামগ্ৰী ইয়াতে বিচনা, গাৰু, টাৱেল, বহুখিনি বস্তু সংৰক্ষিত কৰি ৰখা হৈছে। জোতাও আছে। আৰু এয়া এনেকুৱা ধৰণৰ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এইৰ বিষয়ে এজন সৈনিকে আমাক জনাব কৈছে তেওঁ। গতিকে আমি জানি লওঁ আহক বীৰ সৈনিকজনৰ বিষয়ে। सबसे पहले मैं आपका स्वागत करता हूँ 15 पंजाब फर्स्ट ऑफ डेरा स्पाई गगनदीप सिंह मिनिस्टर। यहाँ आप खड़े जसवंतगढ़ बार मोर में, जो कि आपने एक मध्य में पित्तल का स्टैचू देखा है, राइफलमैन जसवंत सिंह रावत जी का है।
11 अक्टूबर 15 अगस्त 1987 को स्थापित किया गया था इसको, जो कि आपने मेरी देने एक लकड़ की लंबीरा में एक बेड देखा है। ये राइफलमैन जसवंत सिंह रावत जी का है, बट ओरिजिनल नहीं है। एक जवान की किट को लेआउट करके दिखाया गया सिविलियन टूरिस्ट को। ये हर मंगलवार को धोकर प्रेस करके दोबारा लेआउट किया जाता है। इसके नीचे आपने सूची देखे होंगे तो राइफलमैन जसवंत जी के नाम में रखे गए हैं। ये डेली पॉलिश करके दोबारा रखे जाते हैं। जसवंत गार्ड में आप 4 जगह विजिट कर सकते हो। जसवंत गार्ड बार मोरियम में आगे पीछे 10 मीटर जाओगे तो आपको एक चाइना ग्रेवयार्ड मिलेगा, जहाँ चाइना आर्मी का 300 सैनिक दफनाया गया था लास्ट में। 100 मीटर आगे जाओगे तो आपको एक कमांड पोस्ट मिलेगा, और उसके 10 मीटर नीचे आपको एक स्मृति स्थान मिलेगा, जिसके नीचे राइफलमैन जसवंत जी पेड़ के नीचे शहीद हुए थे। वो पेड़ अभी मौजूद है, स्मृति स्थल के अंदर है, ग्रीन शेड है। अभी आपको मैं 1980-62 के बारे में थोड़ा सा बताता हूँ, जहां हम करंट लोकेशन में, जहां फोर्ट गढ़वाल की अल्फा कंपनी अप्लाई थी, जिसके कंपनी कमांडर 2nd लेफ्टिनेंट सुंदरनाथ टंडन जी थे, और जहां फोर्ट गढ़वाल की अल्फा कंपनी पर चाइना आर्मी ने 5 बार हमला किया था 17 नवंबर को, जहां सुबह उन्होंने 5 बजे किया था और दूसरा 5:30 किया था, जो कि जहां देशवास के सिविलियन के रूप में किया था उन्होंने पहचान के उनको धकेला और मुंह तोड़ के उनका जवाब दिया था। और दूसरा और तीसरा जब उन्होंने हमला किया था 9:30 और 10:45 पर किया था, वो भी हमारे जवानों ने उनका मुंह तोड़ के जवाब दिया था। जो ये चारों हमलों का हमारे जवानों ने मुंह तोड़ के जवाब दे के, और उन्होंने 5वां हमला जो किया था उस 80,000 सैनिक बताते हैं हिस्ट्री में वीरों को एडवांस किया था। 80,000 सैनिक से साथ साथ उन्होंने मोटर और आर्टिकल भी फायर कराया, और अल्फा कंपनी को सप्लाई भी करते थे MMG के साथ मीडियम मशीन गन। आपको मैं रेड फ्लैग दिखाता हूँ, इलेक्ट्रिशियन को पोल को बीच में देखूंगा, आपको क्या रेड फ्लैग मिलेगा। वहां चाइना आर्मी ने MMG लगाई थी, मीडियम मशीन गन, जो कि अल्फा कंपनी पर भारी तथा में फायर कर रही थी, जिसका जवाब देना काफी कठिन था। उसको मध्य में रखते हुए 2nd लेफ्टिनेंट सुंदरनाथ टंडन जी ने उस MMG को न्यूट्रलाइज करने के लिए बोला था, कैप्चर करने के लिए बोला था। फोर्ट गढ़वाल के 3 जवान वॉलंटियर हुए थे, राइफलमैन जसवंत सिंह रावत जी, लैसनार त्रिलोक सिंह नेगी जी और राइफलमैन गोपाल सिंह सैनी जी। इन्होंने तीनों ने बहादुरी दिखाते हुए यहाँ से ऊपर क्रॉलिंग करते हुए रेड फ्लैग तक उन्होंने 15 मिनट में रास्ता तय किया था। वहां से MMG को कैप्चर करके वापस लाते समय, जो कि आपको मैं स्मृति स्थल में बताया था, उस पेड़ के नीचे आके राइफलमैन जसवंत जी के हेड और चेस्ट में गोली लगने के कारण शहीद हो गई थी। उसके दूसरे साथी थे लैसनार त्रिलोक सिंह नेगी जी, वो भी चाइना आर्मी के ऑटोमेटिक वेपन की चपेट में आगे शहीद हो गए थे। इनके जो थे तीसरे साथी गोपाल सिंह सैया जी, उन्होंने राइफलमैन जसवंत जी के MMG छीन के अपने ट्रंच में मोर्चे में लाने में सफल रहे थे। उस टाइम फोर्ट गढ़वाल की कैजुअलिटी 3 अफसर, 4 JCO, 147 OR और 7 सिविलियन शहीद हुए थे। उस टाइम से अब तक कोई भी अफसर, अधिकारी, सिविलियन, टूरिस्ट यहाँ रोड से गुजरता है, बाबा जी को नमस्कार और सूट करके जाता है। जय हिंद। जय हिंद। थैंक यू सो मच सर। এতিয়া আমাক সকলোকে ইয়াতে প্ৰসাদ দিছে, লৈ লওঁ আমি সকলোৱে। ইয়াৰ পৰা আমাক প্ৰসাদ দিছে খাবলৈ, খুব ভাল লাগিল। এওঁ আমাৰ সবিশেষ খুব ধুনীয়াকৈ জনালে, খুব ভাল লাগিল জানিবলৈ পাই মহান বীৰ সৈনিকজনৰ বিষয়ে। এতিয়া ইয়াৰ আমি আকৌ চাৰিওফালে গোটেইখিনি চাম। এয়া হৈছে জসৱন্ত সিং স্মৃতি স্থল, য'ত তেওঁক মৃত্যুৰ পিছত ইয়াতে অনা হৈছিল। এয়া চাব পাৰে, ইয়াতে গোটেই ইনফৰমেশ্যনখিনি দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। জনা যায় যে ইয়াতে তেওঁৰ আত্মা এতিয়াও জিন্দা হৈ আছে। সেয়া 1962ত ইণ্ডিয়া আৰু চাইনাৰ মাজত হোৱা যুদ্ধৰ সকলোবোৰ তথ্য, সকলোবোৰ ব্যক্তিৰ যি অৱদান ইয়াতে
উল্লেখ কৰা আছে মেপসমূহ আৰু লগতে বহুত কিবা কিবি সকলোবোৰ বিষয়ে তথ্য আকাৰে খুব ধুনীয়াকৈ ইয়াতে দিয়া আছে। এয়া সাহসী বীৰ যশৱন্ত সিঙৰ ফটো আৰু লগতে থকা আন সৈনিক বীৰসকলৰ ফটো আৰু গোটেইখিনি তথ্য খুব ধুনীয়াকৈ ফটোৰ তলে তলে লিখি থোৱা আছে। খুব সুন্দৰকৈ গোটেইখিনি তথ্য ৰুমটোৰ ভিতৰত সজাই থোৱা হৈছে আৰু ইফালে আছে যুদ্ধত ব্যৱহৃত হোৱা গান বা সেই পিষ্টল আৰু পিষ্টলৰ লগত তলত আন কিছুমান সামগ্ৰীও আছে ফ্ৰেম কৰি থৈ দিয়া ধুনীয়াকৈ খুব পৰিপাটিকৈ ভাল লগাকৈ তথ্যসমূহ ইয়াত দি দিয়া আছে। আৰু এতিয়া স্মৃতিস্থলৰ পৰা ওলাই আমি বাংকাৰৰ ফালে চাবলৈ যাম। আমাৰ মহান বীৰ সৈনিক এতিয়াও এই ঠাইত তেওঁৰ আত্মা জিন্দা হৈ আছে। জনা যায় তেওঁ এতিয়াও ইয়াতে যদি কোনো সৈনিকে ধৰক নিজৰ ডিউটিৰ টাইমত শুই আছে বা ভালদৰে ডিউটি কৰা নাই, এতিয়াও কাণৰ তলিত চৰ্দি সেইসকলক জগাই দিয়ে আৰু তেওঁৰ জোতা বস্তু পাতি সদায় চাফা কৰি ৰখা হয়। জোতা জনা যায় যে তেওঁৰ জোতা সদায় লেতেৰা হৈ থাকে আৰু সদায় চাফা কৰি থকা হয়। কি আচৰিত নহয়নে? সঁচাকৈ তেওঁৰ আত্মা ইয়াতে জীয়াই আছে আৰু জীয়াই থাকক সেই মহান বীৰ সৈনিকৰ আত্মা। এয়া বাংকাৰ য'ৰ পৰা সৈনিকসকল যুদ্ধ কৰিছিল। ইয়াৰ ভিতৰত থাকি বহুত ডাঙৰ লওকচোন, চাওঁ কেনেকুৱা ডাইনিং ৰুম, লিভিং ৰুম, গোটেই আন্ধাৰ। চাওঁ, ফ্লাছটো জ্বলাই দিলোঁ। এয়াই বাংকাৰৰ ভিতৰ ভাগ, মানে যুদ্ধৰ সময়ত আশ্ৰয় ল'বলৈ সাজি লোৱা নিৰাপদ কোঠালিসমূহ। আৰু ইয়াৰ ভিতৰ ভাগ আন্ধাৰ, আমি লাইট জ্বলাই সকলোবোৰ চাইছোঁ। ইয়াৰ ভিতৰত কি কি আছে আৰু আপোনালোকক দেখুৱাইছোঁ। ইয়াত থাকিয়ে খুব গা শিয়ৰি উঠিছে। যুদ্ধৰ সময়ত সৈনিকসকলে এনেদৰে ইয়াতে থাকি দেশখন ৰক্ষা কৰি গৈছিল। খুব ভাল লাগিছে বস্তুসমূহ চাবলৈ পাই। লেম্প জ্বলাই থাকিছিল আৰু ভিতৰত। বাহ, কেনেকুৱা না? কি আছে? আন এটা কোঠালৈ আহিছোঁ অলপ। লেম্প ইয়াৰ ফোন ইয়াৰ পৰাই বাৰ্তা পঠাইছিল আৰু টেবুল চেবুল চকী। বাংকাৰৰ ভিতৰ ভাগ চালোঁ, জানিলোঁ, খুব ভাল লাগিল সেই যুদ্ধৰ সময়ৰ এই বস্তুসমূহ দেখি। আৰু এতিয়া আমি বাংকাৰৰ বাহিৰত যি বৰফ জমা হৈ আছিল তাত আমি স্ন'মেন বনাব যত্ন কৰি আছোঁ এতিয়া। খুব ভাল লাগিল ইয়ালৈ আহি, মহান সৈনিকৰ বিষয়ে জানি। আৰু এতিয়া আমি অলপ স্ন'মেন বনাব থাকি যোৱা আশাটোও পূৰ কৰি লওঁ। বাংকাৰৰ সন্মুখতে বনাই আছোঁ স্ন'মেন আৰু বীৰ সৈনিক যশৱন্ত সিঙৰ বিষয়ে জানি কেনেকুৱা লাগিল। যিখিনি মই দেখুৱাইছোঁ, কথাসমূহ মই গম পালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে সকলোবোৰ জানি কমেণ্ট এটা কৰি জনাই দিব বুলি মই আশা ৰাখিছোঁ। আৰু ভাল পালে নিশ্চয় এটা লাইক মাৰিয়ে দিব। গোটেইখিনি জানি সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে আৰু জনাবলৈ পায়ো মোৰ ভাল লাগিছে। আৰু বলকচোন মোৰ সৈতে গৈ থাকোঁ, কি কি দেখোঁ আপোনালোকক দেখুৱাব পাৰোঁ, গোটেইখিনি চাই থাকোঁ। ইয়াক চকুটো দি দিওঁ। স্ন'মেন বনোৱা কাম এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু এখন ফটো উঠি লওঁ। তাৰপিছত আৰু আমি এতিয়া আকৌ আগলৈ আগবাঢ়োঁ।
চাইনিজ গ্ৰেভ ইয়াৰ্ড মানে যিসকল যুদ্ধত যিসকল চাইনিজ সৈনিকক হৰুৱাই মৃত্যু কৰি ইয়াত 300 চাইনিজ সৈনিকসকলক ইয়াতে পুতি থোৱা হৈছিল এয়া গ্ৰীণ যিখিনি বেৰ দি থোৱা হৈছে সেইখিনি ঠাইত 300 চাইনিজ সৈনিকক ইয়াত পুতি থোৱা হৈছিল চাওক glimpse of battle of Narangnang 17th November 1962 এয়া ওপৰৰ পৰা চাওক এইখিনি ঠাইত এতিয়া আমি ওলাই গৈ আছো জাছমনগড় ৱাৰ মেমৰিয়েলৰ পৰা খুব বেছি ভাল লাগিল ইয়াত আহি আৰু এজন সৈনিকৰ পৰা যিখিনি ইনফৰমেশ্যন পালোঁ খুব ভাল লাগিল তেওঁলৈ সেৱা কৰি ইয়াৰ পৰা আমি আগবাঢ়িছোঁ চলি পৰিল আমাৰ গাড়ী চাহ আৰু পৰঠা খাই ল'লোঁ আমি সকলোৱে আৰু পুনৰ ধুনীয়া বৰফৰ ৰাস্তাৰ মাজেৰে গাড়ী আৰু আমাৰ বাইক চলি পৰিছে আৰু আমি এতিয়া গৈ আছোঁ ডিৰাঙলৈকে অহাৰ দিনাও যিহেতু আমি ডিৰাঙত থাকিছিলোঁ আৰু আজি গৈও আমি থাকিব লাগিব ডিৰাঙত ইচ্ছা কৰিলে চিধা যাব পাৰে আমাৰ যিখিনি আমি টংলাৰ পৰা আহিছোঁ চিধা কিন্তু হ'লেও ৰিক্সি হয় গতিকে আমি ৰাতি নচলাও ধুনীয়াকৈ আমি গৈ আজি ডিৰাঙতে থাকিম আৰু ডিৰাঙৰ পৰাহে কালি আমি পুৱাকো ঘৰলৈকে যাম গতিকে আৰু বহুত ভাল লাগি গৈ আছে ধুনীয়াকৈ গৈ আছোঁ ধুনীয়া ধুনীয়া ৰাস্তাৰে কিছু সময়হে আৰু আমাৰ এই বৰফৰ মাজত যাত্ৰা কাৰণ টাৱাং পাৰ হ'বই লাগিব ডিৰাঙত সোমাব লাগিব গতিকে বেয়াও লাগিছে সেয়েহে মন ভৰাই চাৰিওফালে চাই লৈছোঁ আৰু লগাতকৈ অলপ বেছি দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো কিন্তু প্লিজ বেয়া নাপাব আৰু মোৰ উপায় নাই কাৰণ ইমানেই মানে ভাল লগা ঠাইসমূহ মোৰ ভিডিঅ'টোত কাটি দিব মনেই যোৱা নাই সেইকাৰণে মোৰ নিজৰ কাৰণে ধুনীয়া ধুনীয়া সময়খিনি লগাই ৰাখিছোঁ ভিডিঅ'টোৰ দ্বাৰা লাহে লাহে টাৱাঙৰ পৰা ওলাব সময় আহি গ'ল যিখন গেটেদি আমি কৰিছিলোঁ এণ্ট্ৰি আৰু সেইখন গেটেদিয়ে আমি এতিয়া টাৱাঙৰ পৰা ওলাই যাবগৈ লাগিব এইয়া টাৱাং গেট বাই বাই টাৱাং এতিয়া আমি টাৱাঙৰ পৰা ওলাই যাম ধিৰাং পুৰা ওলাই গ'লোঁ আৰু কিছু দূৰ এই বৰফৰ একদম ঠাণ্ডা বতাহৰ শব্দ লৈ গৈ আছোঁ খুব বেছি ভাল লগা মৰম লগা টাৱাংখনৰ স্মৃতি লগত লৈ গৈ আছোঁ লাগি গৈছে আধা ৰাস্তাত জুই পৰি আছো ডিৰাং যোৱাৰ ৰাস্তাত ৰখি গ'লোঁ হাত পুৰা ফ্ৰিজ হৈ গৈছে চবৰে যিটো তাই হাতখন পুৰা বাৰে বাৰে এনেকৈ কৰি আছে আৰু বিকি আমি অলপ জুই খুৱাই লওঁ তাৰপিছত যাম ডিৰাং আমি আহিয়ে পালোঁ তাতকৈ ইয়াতে ঠাণ্ডা বহুখিনিয়ে কম আমি এতিয়া টাৱাঙৰ পৰা আহি আকৌ ডিৰাং মনেষ্ট্ৰীত আহিলোঁ সেইদিনা যিহেতু সন্ধিয়া আহিছিলোঁ ভালকৈ দেখা পোৱা নাছিলোঁ গতিকে সময় আছে যেতিয়া আমি আজি আকৌ ডিৰাং মনেষ্ট্ৰীত আহিছোঁ এতিয়া আকৌ চাম অলপ ফটো উঠিম তাৰপিছত আমি আজি ডিৰাঙৰ ৰুমতে থাকিম কালি আমি
ঘৰলৈ আকৌ পুনৰ উভতি যাম। বলকচোন দিৰাং মনেষ্ট্ৰীখন আকৌ এবাৰ ঘূৰি লওঁ। মনেষ্ট্ৰীৰ ৱালসমূহত ৰং বিৰঙেৰে খুব ধুনীয়াকৈ বৌদ্ধ সংস্কৃতিৰে কিছুমান ছবি অঁকা আছে। খুব গভীৰ সাৰমৰ্ম থকা ছবিবোৰ চাই অকণমান বুজিবলৈ চেষ্টা কৰি ধুনীয়াকৈ ছবিবোৰ চাই গৈ আছোঁ। আৰু বলকচোন ধুনীয়া মনেষ্ট্ৰীখনৰ চৌপাশ ঘূৰো, আপোনালোকক দেখুৱাওঁ। বলক মোৰ লগে লগে। সৰু ডাঙৰ সকলো মনেষ্ট্ৰীত এই ঘূৰাটো থাকিবই, বৌদ্ধ ধৰ্মৰ নিয়ম। আৰু এয়া ঘূৰাই সঁচাকৈ মোৰ বহুত ভালো লাগে। আৰু আৰম্ভণিৰ পৰা শেষলৈকে গোটেইকেইটা ঘূৰাইছোঁৱেই মই ইয়াত। আৰু নামটো কি এইবিধ ঘৰুৱাবিধৰ সেইটোহে সোধা হোৱা নাই কাকো। কোনোবাই আপোনালোকে যদি জানে জনাবচোন। খুব ভাল লাগে মনটো ঘূৰাই, যিহেতু মহত্ব থকা বস্তু। বতাহ পবিত্ৰ কৰি ৰাখে। মনেষ্ট্ৰীৰ চৌপাশবোৰ সঁচাকৈ খুব শান্ত আৰু পবিত্ৰ। এয়া দিৰাং মনেষ্ট্ৰীৰ ধুনীয়া চাফ চিকুণ আগফাল। ওপৰৰ পৰা নামি আহি আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এয়াই আছিল দিৰাং মনেষ্ট্ৰীৰ ধুনীয়া চাৰিওপাশ, খুব ভাল লাগিল। আৰু এতিয়া পুনৰ আমি প্ৰথম দিনা যিখন হোটেলত আছিলোঁ তাত গৈ আকৌ লগ পাই আছোঁ আপোনালোকক। বলক এতিয়া আমি সন্ধিয়া দিৰাঙৰ ৰুমৰ এয়া বেলকনিত আছোঁ। খুব আজি চতুৰ্থটো দিন, 4 দিনৰ দিনা আমি লাষ্ট আহি আকৌ দিৰাঙত আহিলোঁ। গোটেইখিনি ভালদৰে চোৱা হৈ গ'ল। আৰু এতিয়া আমি চাহপানী খাই ৰুমত সোমাইছোঁ। আজি লাষ্ট থাকি আমি কালি ঘৰলৈকে উভতিব লাগিব। আছে টাৱাং অৰুণাচলৰ যি ট্ৰিপ আছিল খুব বেছি বঢ়িয়া হ'ল। আৰু সেইখিনিয়ে আৰু এতিয়া আমি লাষ্ট ভাত চাত খাই আৰু ৰাতি শুই যাম, কালি ওলাই যাম। আৰু কালি চেলাপাছৰ চেলা টাৰ্নেল ইয়াতে টাৰ্নেল কালিৰ পৰা অপেনিং হ'ব। আৰু ইয়াতে আমাৰ নৰেন্দ্ৰ মোদীজী আহিব। কিন্তু আমি কালি যাম যিহেতু, বেয়াও লাগিছে যাব নোৱাৰিম, কিন্তু টাইম যিহেতু 5 দিনৰ লৈ আহিছিলোঁ গতিকে যাবতো লাগিবই নিশ্চয়কৈ। আৰু যদি ভাগ্যত আছে পিছত আহিব পালে নিশ্চয়কৈ যাম, যিহেতু কালিৰ পৰা অপেনিং হ'ব। আজি খুলি দিয়া নাই গতিকে আমি দেখাও নাপাম। আৰু তেনেকেই আমাৰ টাৱাঙৰ দিনকেইটা পাৰ হ'ল খুব বেছি ধুনীয়াকৈ। কালি চেলা টাৰ্নেলৰ অপেনিঙৰ কাৰণে পুৰা ব্যস্ত হওঁ। আৰু এয়া এতিয়া আমি হোটেলত আহিলোঁ ৰাতিৰ ভাত সাজ খাবৰ কাৰণে। আজি আমাৰ নিৰামিষ ভাতৰ থালি। ৰাতি আমি খাই শুই দিম দিৰাঙত শেষৰটো ৰাতি। আৰু কালি পুৱাই ওলাই যাম আমি ধুনীয়া মাণ্ডালা টপ হৈ কালি ওলাই যাম। আৰু আজি চতুৰ্থটো দিন আমি টাৱাঙৰ যশৱন্তগড় ৱাৰ মেমৰিয়েলত খুব ভাল কথা জানিব আৰু আপোনালোকক জনাব পাই খুব ভাল লাগিল। আৰু ধুনীয়া মাণ্ডালা টপ কালি আমি হৈ ঘৰলৈ যাম। আৰু নহাকৈ নাথাকিব মোৰ নেক্সট ব্লগত। আৰু অৰুণাচলৰ ট্ৰিপটোত আমাৰ এই সময়খিনি সুবিধাজনক হৈছে নে নাই, আৰু এই ৱেডাৰটোৰ লগত কেনেদৰে থাকিলে ভাল, সেইখিনি কথাও আপোনালোকক জনাম নেক্সট ব্লগত। মোৰ লগত নিশ্চয় আহিব। অৰুণাচলৰ ট্ৰিপটোৰ বিষয়ে ভালদৰে জানিবলৈ মোৰ লগত এতিয়ালৈকে অহাৰ বাবে থেংক ইউ ছ' মাছ।